প্রবেশ করুট কৃষ্ণ শ্রকান্ত কাম কৌতিজিত জগত পালকু দেবা সাধু বান্ধব প্রবেশ ঘৃতম রাগ সিন্ধুরা একতাল জগত গুরু করি
চাওঁতে চাওঁতে এটি যুগৰ অন্ত পৰিল। ইয়াৰ পাছতেই আৰম্ভ হ'ব ত্ৰেতা যুগৰ। ত্ৰেতা যুগত মই শ্ৰীৰাম চন্দ্ৰৰূপে দশৰথৰ ঔৰসত কৌশল্যাৰ গৰ্ভত লম অৱতাৰ। বৰ্তমান অযোধ্যা ৰাজা মান্ধাতাৰ ধৰ্ম পৰীক্ষা কৰি তেওঁৰ স্থান নিৰ্ণয় কৰিব লাগিব সেই বৈকুণ্ঠ ধামত। এই ক্ষেত্ৰত দেৱতাসকলৰ মই সহায় ল'ব লাগিব। বিশেষকৈ দেৱৰ্ষি নাৰদ আৰু মোৰ প্ৰিয়া লক্ষ্মীৰ। অৱশ্যে ৰাহু আৰু কেতুৰো হ'ব প্ৰয়োজন। পিছে বৰ্তমান দেৱৰ্ষি নাৰদ বা ক'ত? হরে প্রবেশিলা লক্ষ্মী দেবী হভা প্রভৃতর আবে প্রবেশিলা লক্ষ্মী দেবী হভা গোয়া হভা প্রভৃতর আরে হিমতে পাইলা গোয়া হভা প্রভৃতর হরে রাম প্রভু ভগন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ তুমি প্রিয়তম পরম দেবতা জানিয়া ললু প্রভু ভগন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ তুমি প্রিয়তম পরম দেবতা জানিয়া ললু হরণ হরি রাম 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 কৃষ্ণ রাম
চৰণত। সোধা দেৱৰ্ষী, তোমাৰ মংগল হওক। তুমি শ্ৰী হৰিৰ পৰম ভক্ত আৰু ময়ো তোমাক পুত্ৰ জ্ঞান কৰোঁ। কোৱা গোপা, তোমাৰ নিবেদন কোৱা। মাতৃয়ে পুত্ৰৰ মংগল কামনা কৰে। সঁচা কথা মাতৃ, মাতৃৰ ওচৰত পুত্ৰৰ অপ্ৰাপ্য একো নাই। সৃষ্টিৰ আগৰ পৰাই ব্ৰহ্মাণ্ডত হৰি নাম গাই ঘূৰি ফুৰিছোঁ। মোৰ হৰি নামৰ ৰখে নৰ নাৰী বৃদ্ধ বিনীতা সকলোকে একতাৰ দোলেৰে বান্ধি ৰাখিছিল। কিন্তু মাতৃ, আজি আৰু সেই দিন নাই, নাই সেই প্ৰথা, নাই সেই পূৰ্বৰ ৰীতি নীতি। তেন্তে মইতো অধৰ্মৰ প্ৰাদুৰ্ভাৱ বাঢ়ি গৈছে। হয় আই, মই এতিয়াও আগৰ দৰেই হৰি নাম গাই ঘূৰি ফুৰিছোঁ। কিন্তু মাতৃ, তালৈ কোনেও নকৰে কৰ্ণপাত। চাৰিওফালে শুনো মাথো বিদ্ৰূপ, লাঞ্ছনা, গঞ্জনা মাত্ৰ। তেন্তে পৃথিৱীত ধৰ্ম নাৰায়ণ নাৰায়ণ, ধৰ্মৰ পতন হৈছে মাতৃ। চাৰিওফালে শুনো মাথো যুদ্ধৰ আলোচনা, ধনুৰ জংকাৰ, তৰোৱালৰ চিকমিকনিত চকু চাপ মাৰি ধৰে। কিন্তু আই, শতজন অসাধুৰ মাজত এজন সাধু এতিয়াও আছে, আৰু সেইজনে হৈছে অযোধ্যাৰ ৰজা মানধাতা। মই তেওঁৰ ওচৰলৈ গৈ তেওঁ হতুৱাই হৰি নামৰ প্ৰচাৰ কৰিম। এয়াই মোৰ একমাত্ৰ উদ্দেশ্য মাতৃ। তেন্তে আহা ভক্ত চূড়ামণি, ময়ো তোমাৰ সহায়ৰ হেতু যাওঁ মৰ্ত্যলৈ। স্বচক্ষে চাই আহিম ভক্তৰ মহিমা। বলগাই, তেন্তে আমি পলম নকৰোঁ। বলা দেৱৰক্ষী। জয় 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 কৃষ্ণ কৃপাময়, ভজিলো তোমাৰ ভাৱে, তোমাৰ চৰণ মদুপ মোৰ স্বভাৱে, মদুপ মোৰ স্বভাৱে। হৰি ৰাম ৰাম কৃষ্ণ ৰাম, হৰি ৰাম কৃষ্ণ ৰাম, ৰাম নাৰায়ণ নাৰায়ণ নাৰায়ণ। হৰি কৃষ্ণ হৰি কৃষ্ণ হৰা কৃষ্ণ হৰা হৰা হৰা।
প্রভু আমার সেৱা গ্রহণ করো। উঠা ভক্তগণ, তোমালোকৰ মংগল হব। ভাল প্রভু। শুনা হেৰা দেৱ অংগ, প্রভু বৰ্তমান মৰ্ত লোকত হৰি নামৰ মহিমা কমি কি আহিছে। কলে প্রভু? প্ৰভু সেই নিস্তেজ হৰিনাম পুনৰ উদ্ধাৰৰ বাবে নাৰদে লৈছে লক্ষ্মীৰ সহায়। কি সহায় তোমালোকেও মোক কৰিব লাগিব সহায়। নিশ্চয় প্রভু। প্ৰভু এই হৰিনামৰ পুনৰ উদ্ধাৰৰ সংগ্ৰামত আমাৰ কেন্দ্ৰবিন্দু হ'ব অযোধ্যা ৰাজা মান্ধাতা। তেওঁৰ সহায়েৰে আমাৰ উদ্দেশ্য পূৰণ কৰি ভক্তসকলৰ মনোবাঞ্ছা কৰিম পূৰণ। ভাল প্রভু, আপনার আদেশ মতেই সকলো কাম সমাধা হব প্রভু। প্ৰভু এতিয়া কওকচোন কেনেকৈ আমি কৰ্তব্যত আগবাঢ়িব পাৰিম? তোমালোকে নিজ নিজ বুদ্ধিৰে গৈ অযোধ্যা ৰাজ্যত নিজৰ নিজৰ স্থান কৰিবা গ্ৰহণ। নিশ্চয় প্রভু। প্ৰভু মান্ধাতা কোন বংশৰ ৰজা? তেওঁৰ বিষয়ে আমাক অলপ ক'বনে প্ৰভু? শুনা ভক্তগণ, প্রভু সূৰ্যবংশী ৰজা যুৱনাক্ষৰ পুত্ৰ মান্ধাতা গৌৰৱে ৰাজত্ব কৰিছে অযোধ্যাৰ ৰাজসিংহাসন। তেওঁ অতিকে ধাৰ্মিক আৰু নীতিপৰায়ণ। তেওঁৰ এই ধৰ্ম পৰীক্ষা হেতু তোমালোক দুয়োকে মই কৰিলো নিযুক্তি। প্ৰভু সেই ৰজাৰ মান্ধাতাক আমি কেনেকৈ ধৰ্ম পৰীক্ষাৰ কৰিব লাগিব প্ৰভু? শুনা, প্ৰভু তুমি ছদ্মবেশে গৈ ৰজাৰ আগত দেখা দিবা। ছল কৰাই ৰজাৰ হতুৱাই পুত্ৰ মচুকুন্দক কৰাবা হত্যা। তাৰ পাছত ৰজাক দিবা নিৰ্বাসন। আৰু বিভিন্ন সময়ত মোৰ ইংগিত তোমালোকে পাই থাকিবা। ভাল প্রভু। আপনার আদেশ মতেই কাম হব প্রভু। এতিয়া আমাক বিদায় দিয়ক প্রভু। করক আশীর্বাদ। আপনার মনোবাঞ্ছা যেন আমি পূর্ণ করিব পাৰো প্রভু। যোৱা আশীৰ্বাদ কৰক। যোৱা তোমালোক, চাবা যাতে মোৰ আদেশৰ কোনো লৰচৰ নহয়। ভাল প্ৰভু, আমি এতিয়া বিদায়হে মাগিলো। যোৱা। লীলা প্ৰচাৰ কৰাটো যে কিমান কঠিন কাম। লীলা প্ৰচাৰ কৰোঁতে কিমান যে নিপীড়ন নিৰ্যাতনে সহিব লাগে। এইবাৰ মোৰ লীলা প্ৰচাৰৰ বাবে ৰাহু আৰু কেতুক কৰিছোঁ নিযুক্তি। প্ৰথমতে ছদ্মবেশেৰে মান্ধাতাৰ পতন,
দ্বিতীয়তে ৰাজপুত্ৰৰ লগত চলনা আৰু ৰাজ কেৰেঙতে প্ৰৱেশ। তৃতীয়তে ৰজা মান্ধাতাৰ লগত প্ৰতিদ্বন্দ্বিতা, লগতে ধৰ্ম পৰীক্ষা। চতুৰ্থতে তেওঁৰ পুত্ৰ ৰক্ষা কৰি মই তেওঁলোকৰ কৰিম পুনৰ মিলন। মোৰ ভক্তই মোৰ লীলা কৰিব প্ৰচাৰ, আৰু মই তেওঁৰ কাষত ৰৈ তেওঁক সদায় কৰি যাম সহায়। যাওঁ মই এতিয়া নিজ কৰ্মতে অগ্ৰসৰ হওঁগৈ। কৃষ্ণ বেখ করে মন্ধা জন ও অভা বসা মুচুকুন্দ পিতা, তুমি যে কৈছিলা ক'তহে তোমাৰ অদ্ভুত বালক। পিতা, আপুনি খন্তেক অপেক্ষা কৰক, মই তেওঁক লৈ আহিম পিতা। যোৱা বসা। ভাল পিতা। কৃষ্ণ ও হরি ও হরা পিতা, এওঁৱেই সেই বালক আৰু মোৰ সখা পিতা। প্ৰণাম মহাৰাজ। কোৱাচোন বালক, তোমাৰ নাম কি? তুমি কাৰ পুত্ৰ আৰু তোমাৰ ঘৰ ক'ত?
মহাৰাজ বালক মই য'ত থাকোঁ সেয়াই মোৰ হৈছে বাসস্থান। হয় বালক, তুমি ঠিকেই কৈছা, কিন্তু মই সুধিছোঁ তোমাৰ জন্মস্থান ক'ত? তোমাৰ জন্মদাতা পিতৃ মাতৃ কোন? ক্ষমা কৰিব মহাৰাজ, মই সেই প্ৰশ্ন উত্তৰ দিবলৈ অপাৰগ। কি তুমি কোন? তোমাৰ পিতৃ মাতৃ কোন তুমি নিজেই নাজানা? নাজানো মহাৰাজ, মই মাথো ইয়াকেই জানো, মই এজন সাধু সমাজৰ আৱিষ্কাৰক। বাৰু বালক, তোমাৰ জন্ম সম্বন্ধে অনুমান কি বালক? মহাৰাজ, মই নিজেই চন্দ্ৰ সূৰ্য পঞ্চভূত পঞ্চতত্ত্ব আৰু পঞ্চপ্ৰাণ। মই সেই সপ্তখুৰ, মই সেই দশাৱতাৰ, মই ইয়াকেই জানো মহাৰাজ। বালক, পঞ্চভূত আৰু পঞ্চতন্ত্ৰ মানেনো কি? আৰু প্ৰাণ জানো 5টা? মোৰ মতেতো প্ৰাণ মাথো এটাহে বালক। মহাৰাজ, পৃথিৱী, পানী, অগ্নি, বায়ু আৰু আকাশ, এই পঞ্চভূতেই হৈছে পঞ্চতত্ত্ব মহাৰাজ। ইয়াৰ মূলতে হৈছে বায়ুৱে একো প্ৰাণ, প্ৰাণ আকৌ মহাৰাজ 5টা বিভক্তত হৈ আছে, যেনে প্ৰাণ, অপ্ৰাণ, উদ্যম, সমাস। এই 5টি প্ৰাণৰ বায়ুৱে হৈছে আপোনাৰ আৰু মোৰ সকলোৱে প্ৰাণ। বাছা, মোৰ সখা বৰ জ্ঞানী পিতা, এওঁক আমাৰ ৰাজ্যত ৰাখিবনে পিতা? বাছা, পিতা তুমি সেই বিষয়ে নিশ্চিন্ত থাকা। ভাল পিতা। এই যুৱক বয়সৰ তুলনাত বহু গুণেই জ্ঞানী। বালক, কওক মহাৰাজ। তুমি মোৰ ৰাজ্যত আনন্দ মনেৰে বাস কৰা, মই তোমাক পুত্ৰ জ্ঞানে পালন কৰিম। মহাৰাজ, আপোনাৰ যদি আৱশ্যক হয়, মোৰ ইয়াত থকাৰ কোনো আপত্তি নাই, কিন্তু এটা কথা আপুনি ভালকৈ মনত ৰাখিব, পানী যেনেকৈ দ ঠাইত স্থিৰেৰে ৰৈ থাকে আৰু ওখ ঠাইৰ পৰা বাগৰি পৰে, মোৰো দশা তেনেকুৱাই মহাৰাজ। কিন্তু দ্বিতীয়টো কথা হৈছে, মই যদি অযোধ্যাত থাকিব লাগে, তেন্তে আপুনি এদিন আপোনাৰ ৰাজসভাত পাখা খেল খেলিম বুলি প্ৰতিশ্ৰুতি দিব লাগিব, পাৰিব? বালক, তুমি সেই বিষয়ে নিশ্চিন্ত থাকা বালক। মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ, তোমাৰ লগত এদিন নিশ্চয় পাখা খেলিম বালক। ধন্য মহাৰাজ। সখা, কোৱা। এতিয়া চিন্তাৰ কোনো কাৰণ নাই সখা, তুমি আৰু মই একেলগে আনন্দ মনে থাকিম আমাৰ ৰাজ্যত। সখা, কোৱা। তুমি মোক হৰিৰ গীত গাই শুনাবা আৰু মই আয়ত্ত কৰিবলৈ চেষ্টা কৰিম। সখা, কোৱা। তোমাৰ ওচৰত মোৰ এইয়ে অনুৰোধ সখা। সখা, এয়া কোনো অনুৰোধ নহয়, তুমি হৰিৰ গীত গাই যাবা, যদি ভুল হয় মই তোমাক শুধৰাই যাম। ভাল। ৰাণী, তুমি এই বালকক লৈ অন্তঃপুৰলৈ যোৱা, আৰু ময়ো যাওঁ শিবিৰলৈ। সেনাপতি চন্দ্ৰ বিক্ৰমৰ লগত কিছু আলোচনা আছে ৰাণী। ৰাণী, তুমিতো জানাই মোৰ যুদ্ধত বহুতো অস্ত্ৰ শস্ত্ৰ নষ্ট হ'ল ৰাণী। হয় নাথ, সেই ক্ষতি এতিয়া পূৰণ কৰিব কেনেকৈ? ৰাণী, নাথ, মোৰ সুহৃদ বন্ধু গান্ধা ৰজাৰ বহুতো অস্ত্ৰ শস্ত্ৰ আছে, আৰু তেওঁ এদিন মোক প্ৰতিশ্ৰুতি দিছিল যে মোক অস্ত্ৰ শস্ত্ৰ দি সহায় কৰিম বুলি, আৰু সেই উপলক্ষে মই গান্ধাৰলৈ দূত পঠাইছোঁ ৰাণী। গান্ধাৰৰ সময় পক্ষপতি নেকি? আগেই আছিল, কিন্তু
এতিয়া শুনিবলৈ পাইছোঁ তেওঁ হেনো আমাৰ বিৰুদ্ধে থিয় দিবলৈ যত্ন কৰিছে ৰাণী। ৰাণী, মোৰ ধাৰণা তুমুল সংগ্ৰাম হ'ব পাৰে ৰাণী। আৰু তাতে হেনো সেই লৱণ দৈত্যয়ো যোগ দিছে ৰাণী। ভয় নকৰিব নাথ, শ্ৰীহৰি আমাক সহায় কৰিব। ব'লা বাচাহত আমি যাওঁ অন্তেশ কৰিব। যোৱা যোৱা ৰাণী। কৃষ্ণ হৰি হৰি ও হৰা মহাৰাজ কি কাৰ্য আছে কৰিম পালন। যোৱা দূত, মোৰ পুত্ৰ অম্বৰীশ আৰু সেনাপতি চন্দ্ৰ বিক্ৰমক মাতি আনাগৈ। ভাল মহাৰাজ। কৃষ্ণ কৃষ্ণ হৰা ও জিনা জিতে কাকি দে জিজি দে জিনা জিতে কাকি দে জিজি দে জিনা দে আদি তাও কিতি কাবি জিনা দে দুহতর মুখে হুনিলন্ত রাজার আদে কয়ারে তোর মুখে হুনিলত রজার দেখোয়ারে রাজা পুত মরিখ হরিলা প্রবেশ হয়ারে রাজা পুত বরিখ হরিলা দেখোয়ারে পাত সাহারু পদাকি বুলা রাম রাম হয়ারে পাত সাহারু কদাকি ভুলা রাম রাম তাতা তাপ ধিনা ধেই তাধি তাও খিতি তাপ রিধে ধিনা ধেই প্ৰণাম পিতা শ্ৰীচৰণত। উঠা বচা চিৰঞ্জীৱী হোৱা। প্ৰণামিছোঁ তব দাসে শ্ৰীচৰণ। আদেশ কৰক মহাৰাজ, কি কাৰ্য কৰিম পালন। মংগল হওক তোমাৰ। শুনা সেনাপতি মহাৰাজ, আৰু বাচা অম্বৰীশ, পিতা মই আজিৰ পৰ্যন্ত গান্ধাৰ প্ৰতীক কৰি আহিছোঁ মিত্ৰ জ্ঞানে, কিন্তু তেওঁ আজি মোৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবলৈ সাজু হৈছে। সেই কথা শুনি বৰ দুখ পাইছোঁ সেনাপতি। হয় পিতা, ই আমাৰ বাবে অতি পৰিত্ৰাপৰ কথা। পিছে পিতা ইয়াৰ উপায় কি? মহাৰাজ, সেনাপতি, মোৰ মতে আমি সকলো গৈ তাক বান্ধি আনি এনে শাস্তি প্ৰদান কৰিব লাগে যাতে সি ভৱিষ্যতে
এনে কাৰ্য কৰিবলৈ হাজাৰ বাৰ চিন্তা কৰিব লাগিব। হয় পিতা, মিত্ৰ দোষীক উচিত শিক্ষা দিব লাগে পিতা। ধৈৰ্য ধৰা সেনাপতি, ধৈৰ্য ধৰা বচাম্বৰী। মই গান্ধাৰলৈ দূত পঠাইছোঁ। যদি মোক অস্ত্ৰ শস্ত্ৰ দি সহায় কৰে তেনেহ'লে তেওঁৰ প্ৰতি আমি শত্ৰুভাৱ ত্যাগ কৰিবই লাগিব। মহাৰাজ, সেনাপতি, সি মিথ্যাবাদীয়ে নহয়, সি এটা দুৰন্ত বিশ্বাসঘাতা। যি মৃত্যুৰ প্ৰতি শত্ৰুভাৱ পোষণ কৰে তেনে মৃত্যুক শত্ৰু বুলি ভাবি আপুনিও যোগ্য প্ৰত্যুত্তৰ দিয়ক মহাৰাজ। ধন বলে সৈন্য বলে আপুনিওতো কম নহয় মহাৰাজ। শুনিব পাইছো সেই লৱণ দত্তই বোলে তাক সহায় কৰিছে। সেই কলংকিত গান্ধাৰৰ প্ৰতি আপুনি সহানুভূতি দেখুৱাই আপোনাৰ উচ্চ শিৰ নত নকৰিব মহাৰাজ। সেনাপতি, মহাৰাজ আদেশ কৰক, আদেশ কৰক। মই তাক বন্দী কৰি আনো আপোনাৰ চৰণত অৰ্পণ কৰো। সেনাপতি, মহাৰাজ, যি হৃদয়ে ভাল পাই এদিন তাক বিশ্বাস কৰিছিলোঁ তাৰ প্ৰতি মই কেনেকৈ শত্ৰুভাৱ অৱলম্বন কৰোঁ? যি দুখন হাতেৰে তাক এদিন মই আঁকোৱালি লৈছিলোঁ আজি সেইখন হাতেৰে মই কেনেকৈ অস্ত্ৰ তুলি ল'ম সেনাপতি? ই মোৰ বাবে অসম্ভৱ সেনাপতি। সি অকল মৃত্যুদোষী নহয় মহাৰাজ, সি এটা দেশত দোষী। পিতা, পোহনীয়া বাঘৰ পোৱালীয়ে যদি প্ৰভুৰ ৰক্তৰ প্ৰতি লালিত হয় তেন্তে পিতা তাক কেনে শাস্তি দিয়া উচিত পিতা? বাছা, তেতিয়া তাক বধ কৰা উচিত। কিন্তু কোনো কিন্তু নাই মহাৰাজ। লাগে মাথো আপোনাৰ আদেশ। কৰক আদেশ মহাৰাজ, বন্দী কৰি আনো তাক। সেনাপতি, মহাৰাজ, লৱণ দৈত্যও তাৰ সহায় আৰু সেই দৈত্য হেনো অতি পৰাক্ৰমী বীৰ। ক্ষুদ্ৰ সেই লৱণ দৈত্য নিমিষতেই শেষ কৰিম মই তাক। লাগে মাথো মহাৰাজ, আপোনাৰ আদেশ। সেনাপতি, মহাৰাজ, দূত ঘূৰি নহা পৰ্যন্ত অপেক্ষা কৰা আৰু এতিয়া যোৱা তোমালোক। ময়ো খন্তেক বিশ্ৰাম লওঁ। ব'লা সেনাপতি। ৰক্ষা কৰক, ৰক্ষা কৰক মহাৰাজ। ৰক্ষা কৰক মহাৰাজ, ৰক্ষা কৰক মহাৰাজ, মহাৰাজ ৰক্ষা কৰক মহাৰাজ। কি হ'ল? কিহৰ বিবাদ লাগিছা তোমালোক? ইয়াক ৰক্ষা নকৰিব মহাৰাজ, ই এটা ধৰ্ম নিন্দুক। নাই নাই ই নাই এটা মহাৰাজ, ভণ্ড। নাই ই মোৰ ধৰ্মক নিন্দা কৰিছে। নাই 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 মহাৰাজ, মই ইয়াৰ ধৰ্মক নিন্দা কৰা নাই। মই এজন বৈষ্ণৱ মহাৰাজ। ইহে বৈষ্ণৱক নিন্দা কৰিছে। তুমি কিয় বৈষ্ণৱক নিন্দা কৰিছা? কিয় শাস্তি দিছা তুমি? মহাৰাজ, উচ্চ নিচ সকলো জানো বৈষ্ণৱ হ'ব পাৰে? শুনা, ধৰ্ম দুই প্ৰকাৰ। ধৰ্ম যাক বোলা হয় সি এক কাৰ্যত ক'বলৈ গ'লে শক্তি ধৰ্মক বেলেগভাৱে বিবেচনা কৰা হয় আৰু বৈষ্ণৱ ধৰ্মকো বেলেগভাৱে বিবেচনা কৰা হয়।
যেনেকৈ কালী আৰু বিষ্ণুৰ এক অংশৰ ভাগ ঠিক তেনেকৈ তোমালোক দুয়ো একে অংশৰে ভাগ মাথো মহাৰাজ আপুনি আজি মোৰ মনৰ পৰা এক ভুল শুধৰাই দিলে ধন্য ধন্য আপোনাৰ মান ঘটনা মহাৰাজ আমি এতিয়া বিদায়হে মাগিলোঁ আমি এতিয়া যাওঁ মহাৰাজ যোৱা যোৱা তোমালোক ময়ো যাওঁ নিজ কৰ্তব্য পালনৰ হেতু ভাল মহাৰাজ ভাল কৃষ্ণ হৰি কৃষ্ণ হৰা Gina di day tak day di day tong tas tong Gina di day tak day di day tong tas tong Gina day tak di tong kiti tak di day Gina day ওয়ারে সভা তো প্ররে সভা তো বিখরে আন্ধার রাজরে সভা বিধাতার কি প্রতারণা আজি মোর চাৰিওফালে শূন্যময় চাৰিওফালে কেৱল নীৰৱ নিস্তব্ধতাই বিৰাজ কৰিছে যুদ্ধত মই সকলো হেৰুৱাই শত্ৰুক আনন্দ দিলোঁ হায় কি ক্ষণত জন্ম হ'ল মোৰ শান্তি হে পদায়িনী তুমি ক'ত আছা আহা শান্তি তুমি মোৰ কাষলৈ আহা মুক্ত অশান্তিৰ তীব্ৰ নলে পুৰি চাৰখাৰ কৰিছে আহা শান্তি আহা এয়া মই কি ভাবিছো মই গান্ধাৰৰ ৰজা মোৰ কোনো নাথাকিলেও আছে মাথো ভগৱানৰ সহায়
তেৱে মোৰ সৰ্বদুখ মোচন কৰিব। অযোধ্যাৰ ৰজা মান্ধাতাৰ শক্তি দিনক দিনে বাঢ়ি যাব ধৰিছে। তাৰ প্ৰতাপত আজি ত্ৰিভুৱন কম্পমান। তাৰ গুঞ্জ শস্য আজি চাৰিওফালে বিয়পি পৰিছে। ই যে মোৰ কাৰণে অতি অসহ্যকৰ। তাৰ উচ্চহীন মই নত কৰিবই লাগিব। আৱশ্যক হলে মই মোৰ সখা লৱণ দৈত্যৰ সহায় লম। প্ৰণাম মহাৰাজ। কোন তই? মই মহাত্মাৰ দূত। তই কাৰ আদেশত ইয়ালৈ আহিলি? মহাৰাজ, মই কাৰো আদেশ লোৱা নাই। তই কাৰো আদেশ লোৱা নাই? তই কাৰো আদেশ নোলোৱাকৈ মোৰ ইয়াত প্ৰৱেশ কৰিছা? তোৰ ইমান সাহস! কি মহাৰাজ, এয়াই নে আপোনাৰ ব্যৱহাৰ? এই পত্ৰ লওক, আপোনাৰ মিত্ৰ মান্ধাতাই দি পঠাইছে। পত্ৰ? আৰু মোৰ মিত্ৰ মান্ধাতাই পঠাইছে? হয় মহাৰাজ। দে ইমান সাহস দুৰাত্মাৰ। হে বিচাৰিছে যুদ্ধৰ অস্ত্ৰ। এই কনকত আছ? এই পাখণ্ডক বন্দী কৰি থ। মহাৰাজ, মোৰ অপৰাধ কি? অপৰাধ? তই মান্ধাতাৰ মানুহ হোৱাতে তোৰ অপৰাধ। মহাৰাজ, ইয়াৰ পৰিণাম অতি ভয়ংকৰ হ'ব। পৰিণাম ভয়ংকৰ? এই গান্ধা ৰজাৰ পাখণ্ডা মুখ বন্ধ কৰ। তই মোৰ পৰিণামৰ বিষয়ে চিন্তা কৰিব নালাগে। অনেক লৈ যায় এই পাখণ্ডাক আৰু মোৰ অন্ধকাৰ পুতহলত বন্দী কৰি থ। চাবি যাতে সি পলাই যাব নোৱাৰে। গান্ধাৰ ৰজা মই, কৃষ্ণ হৰি কৃষ্ণ হৰি কৃষ্ণ
গান্ধারাজ আজি দুখৰ দিনত পৰিছে। যি গান্ধাৰৰ নাম শুনিলে তিনি তাৰিখ থৰা থৰে হৈছিল কম্পমান। সেই গান্ধাৰাজ আজি জন্মহীন নিত্যহীন হৈ জীৱন কটাইছে। যিজনৰ মই দুবাহুৰ বিক্ৰমত কৰিছিলো মিত্ৰতা, তেওঁ ভাগ্যত আজি নাই কোনো সৈন্য, নাই কোনো অস্ত্ৰ নাই, ঘোঁৰা নাই, হাতী নাই, ৰথ নাই। নিজৰ শুনাময় গান্ধাৰ ৰাজ্য শত্ৰুৱে কহি লৌ লৌ অৱস্থা। হে বিধি, সেয়া কি তোমাৰ অপূৰ্ব লীলা? কিয় দেখো আজি তোমাৰ চিন্তিত মন? কি কম মই মোৰ দুখৰ কথা। আজি মই বলবীৰ্যহীন, ধনহীন, সম্পদহীন। তাৰ বিষয়ে কোনো চিন্তা নকৰিবা। তোমাৰ অভাৱ পূৰণৰ হেতু এতিয়াও জীৱিত আছে পাৱন দৈত্য। মোৰ আৰু ৰাজ্য অভিলাষ নাই। সেয়ে ভাবিছো তোমাৰ হাততে ৰাজ্যভাৰ অৰ্পণ কৰি কাল কটাম বুলি ভাবিছো। এনে কথা কিয় কোৱা সখা? আছো মই তোমাৰ সহায়ত। তুমি নিশ্চিন্তে ৰাজভোগ কৰা সখা। তেন্তে সখা মোক লাগে সেই মানধাতাৰ পতন। মানধাতা তুমি নিশ্চিন্তে থাকা। মই মুহূৰ্ততেই পৰাজয় কৰিম এই ক্ষুদ্ৰ মানধাতাক। মই মানধাতাৰ দুটক বন্দী কৰি থৈছো। কি কলা সখা? তুমি মানধাতা দুটক বন্দী কৰি থৈছা? অতি উত্তম কৰিলা তুমি। এইবাৰ হ'ব তুমুল সংগ্ৰাম। দেখা যাব এই ক্ষুদ্ৰ মানধাতাৰ কি
ইমান শক্তি কিন্তু সখা কিন্তু কি সখা বৰ্তমান মোৰ পৰাক্ৰম কিমান তুমি নিশ্চয় ভালদৰে জানে তেনে ক্ষেত্ৰত মানধাতাৰ লগত যুদ্ধত জয় হোৱাটো সম্ভৱ নহয় আপুনি ইমান কিয় হতাশ হৈছে মই আজি ধৰ্ম সাক্ষী কৰি প্ৰতিজ্ঞা কৰিলো মোৰ সখা গান্ধাৰ ৰাজৰ কাৰণে মই মোৰ প্ৰাণ অৰ্পণ কৰিলো সখা আজি হন্তে তুমি এই লৱণ দৈত্যক পৰিচালনা কৰিব পাৰিবা এতিয়া মই আহিলোহে সখা ভাল সখা অযোধ্যাৰ ৰজা মানধাতা চাও বাৰু আজি তোক কোনে ৰক্ষা কৰে আজি মোৰ সখা লৱণ দৈত্য মোৰ সহায় নমস্কাৰ মহাৰাজ কোন তই অযোধ্যাৰ সেনাপতি মই নাম মোৰ চন্দ্ৰ বিক্ৰম অযোধ্যাৰ সেনাপতি চন্দ্ৰ বিক্ৰম ইয়ালৈ অহাৰ প্ৰয়োজন কি যুদ্ধৰ অস্ত্ৰৰ প্ৰয়োজন আৰু আমাৰ ৰজাৰ পঠোৱা কতকি ক'ত ৰাজন তোৰ ৰজাই পঠোৱা কতকি মোৰ বন্দীশালত ৰাজন কতকিৰ দুখ কি মোৰ ৰাজ্যত অনাধিকাৰ প্ৰৱেশ ৰাজন আপুনি ভুল বুজিছে আপুনি পূৰ্বতে মানধাতাৰ বন্ধু আছিল আৰু সেই কাৰণেই কতকিয়ে অনাধিকাৰ প্ৰৱেশ কৰিছে ইয়াত কতকিৰ কোনো দুখ নাই ৰাজন স্তব্ধ মূৰ্খ সেনাপতি আমাৰ অস্ত্ৰ আমাক প্ৰদান কৰি কতকিক মুক্তি দি মোক বিদায় দিয়ক ৰাজন তই জাননে বৰ্তমান তই ক'ত জানো মহাৰাজ ক্ষত্ৰিয় কুলৰ গ্লানি সৰ পদহেবি গান্ধাৰ ৰজাৰ আগত এই পবিত্ৰ ৰাজসিংহাসন তোৰ বাবে নহয় মূৰ্খ সেনাপতি তই জাননে তই কাৰ আগত কথা কৈছ জানো গান্ধাৰ ৰাজসভা ৰাজন আপুনি অহংকাৰ এৰি আমাৰ অস্ত্ৰ আমাক প্ৰদান কৰক আৰু মানধাতাৰ সৈতে সন্ধি কৰক নতু তোৰ নহব নিষ্ঠাৰ সন্ধি আৰু তহঁতৰ লগত নতো মোৰ নিষ্ঠাৰ নহব এই মূৰ্খ সেনাপতি তই বহু দূৰ আগুৱাই গৈছা তই জাননে তোক মই এই মুহূৰ্ততে হত্যা কৰিব পাৰো বেছ তেন্তে ময়ো ধৰিলো এই তীক্ষ্ণ তৰোৱাল আৰু যদি বেছ তেন্তে সাজু তই মৃত্যুৰ বাবে নকৰি পলম তোক মই দুয়োজনে যুদ্ধ ভিলা পদভৰে বসুমতী কম্পে
কৃষ্ণ